যে আফতাবউদ্দিন ভাইক আপোনালোকে বিপুল ভোটত এইবাৰ ইয়াৰ পৰা জয়লাভ। আজি কিছুদিন আগতে ইয়ালৈ আহিছিলো আৰু তেতিয়াই নিজামুদ্দিন ভাইয়ে গম পাইছিল যে এইবাৰ আফতাব ভাই গোলমাল কৰিব। তেতিয়াই তেওঁৰ বুকু কঁপিছিল আৰু আমাক অহাত বিভিন্ন ধৰণেৰে বাধা প্ৰদান কৰিছিল। আপোনালোকে জানে যে এই সমষ্টিত এটা সময়ত শহীদুল আলম চৌধুৰীয়ে এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। বহুদিন ধৰি অসম বিধানসভাৰ সদস্য আছিল, অসম চৰকাৰৰ মন্ত্ৰী আছিল আৰু এই আলগাপুৰৰ উন্নয়নৰ বাটকটীয়া আছিল শহীদুল আলম চৌধুৰী ডাঙৰীয়া। আজি আমি এইখনত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছো। তেখেত য'তে আছে আত্মাই শান্তি পাওক, বেহেশতত তেখেতে স্থান পাওক, আমি তাকে কামনা কৰিছো। সেই সময়তে ইয়াৰ উন্নয়ন হৈছিল, সেই সময়তে এই সমষ্টিৰ বিকাশ হৈছিল, বিভিন্ন কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল, নিবনুৱা যুৱক যুৱতীয়ে চাকৰি পাইছিল, সমষ্টিটোৰ সৰ্বাংগীন বিকাশ হৈছিল। তাৰ পিছত আৰু নাই, যোৱা দিনবিলাকত এই সমষ্টিৰ বিধায়ক গৰাকীয়ে কিমান দুৰ্নীতি কৰিছে, কিমান অন্যায় কৰিছে, কিমান অনিয়ম কৰিছে, সেই কথা মই কব নালাগে, সেই কথা প্ৰত্যেকজন লোকেই ইয়াত জানে। স্কলাৰশ্বিপৰ পইচাৰ পৰা যিবিলাক আঁচনি আহিছে, এই আঁচনিবিলাকৰ ধন গুগৰাকে পেটত হজম কৰিছে। নিজেই বিধায়ক আৰু অসমত আছে নেকি যি নিজে ঠিকা কৰে? আৰু ঠিকা কৰিবলৈ মন আছে, ঠিকাদাৰী কৰা। ইয়াত ঠিকাদাৰ কৰিবলৈতো বহুত আমাৰ নিবনুৱা যুৱক যুৱতী আছে, ইয়াত ঠিকা কৰিবৰ কাৰণে বহুত নিবনুৱা যুৱক যুৱতী আছে। সেইসকলে সুবিধা নাপায়, সেইসকল বঞ্চিত, সেইসকল উপেক্ষিত। আৰু আপোনালোকে যোৱা সময়ছোৱাত যি কুশাসন দিলে, ইয়াত যি ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংগঠিত কৰিলে, তাৰ জবাব দিয়াৰ আপোনালোকে এটা সুযোগ লাভ কৰিছে। আৰু এই সুযোগ আমি আপোনালোকক দিছো। আৰু মই আপোনালোক আটাইকে বিনয়েৰে আহ্বান জনাইছো, আপোনালোকে অন্য কোনো ৰাজনীতিত নোসোমাব। কাৰণ সমষ্টিটোৰ উন্নয়ন লাগে, সমষ্টিটোৰ বিকাশ লাগে। গতিকে ইয়াত বসবাস কৰা হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান সকলো মাৰবাদী আফতাব ভাইৰ কাষত থিয় দিয়ক, অসম গণ পৰিষদৰ কাষত থিয় দিয়ক। অসম গণ পৰিষদ দল ধৰ্ম নিৰপেক্ষ দল, এটা সাৰ্বজনীন দল, আৰু সেইবাবেই দলটো আজিও অসমৰ বুকুত সবল হৈ আছে, দলৰ পতাকাখন উৰি আছে। মই আপোনালোকক বিনয়েৰে আহ্বান জনাইছো, যিয়ে যি ৰাজনীতি নকৰক কিয়, আপোনালোকে লক্ষ্য ৰাখক যে সমষ্টিটোৰ উন্নয়ন কেনেকে হব, সমষ্টিটোৰ বিকাশ কেনেকে হব। আমাৰ চৰকাৰে এটা সিদ্ধান্ত ইতিমধ্যে লৈছে। আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম গণ পৰিষদ UPPL আৰু অন্যান্য দল, যিকেইটা দল আমাৰ লগত মিত্ৰতাত আছে, আমাৰ চৰকাৰ যে হব, সেই কথাটো 100% খাটাং, সেই কথাটো 100% খাটাং। আৰু যদি উন্নয়ন বিচাৰিছে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব, চৰকাৰৰ অংশীদাৰ হব লাগিব। আপোনালোকে অংশীদাৰ হোৱাৰ এটা সুযোগ লাভ কৰিছে। আমি যদি চৰকাৰ গঠন কৰিব পাৰো, মৰ্যাদা পাব আফতাব ভাইয়ে, কাম কৰাৰ সুযোগ পাব, সেই সুযোগ আমি দিম। আৰু সেইকাৰণে ইয়াত বসবাস কৰা আপোনালোকে হিন্দুৰ ৰাজনীতিও কৰিব নালাগে, আপোনালোকে মুছলমানৰ ৰাজনীতিও কৰিব নালাগে। আমি উন্নয়নৰ ৰাজনীতি কৰিছো, আৰু সেই বাটেৰে আমি সকলো আগবাঢ়ি যাব লাগে। আমাক উন্নয়ন লাগে, আমাক বিকাশ লাগে, আমাৰ সমৃদ্ধি লাগে। গতিকে কৰিবলগীয়া কাম ইয়াত বহুত আছে, আৰু আমাৰ দৃঢ় বিশ্বাস আছে আফতাব ভাইৰ ওপৰত। আমি তেওঁক পূৰ্ণ সমৰ্থন জনাম। গতিকে তেওঁৰ প্ৰতীকটো কি আপোনালোকে জানেনে? হাতী, হাতী, হাতী মেৰা সাথী, হাতী হামাৰা সাথী।
গতিকে আপোনালোকে হাতীৰ প্ৰতীকত উক্ত দিনা হাতীৰ চিনত ভোট দি আপতাপ ভাইক জয়যুক্ত কৰিবৰ কাৰণে মই বিনয়েৰে অনুৰোধ জনাইছো। মই বিশেষ দীঘলীয়া নকৰো। আজি কেম্পেইনিঙৰ শেষ দিন, বতৰৰ কাৰণে হেলিকপ্টাৰ নাহিল, গতিকে ইয়াৰ পিছতে আমি যামগৈ চাউথ কৰিমগঞ্জ। চাউথ কৰিমগঞ্জতো আমাৰ প্ৰাৰ্থী আছে আজিজ ভাই, গতিকে তেওঁ বাৰে বাৰে ফোন কৰি আছে। মই কেৱল আপোনালোকক দেখা কৰিবলৈ আহিলো, আপোনালোকৰ শুভেচ্ছা বিচাৰি আহিলো। শুভেচ্ছা আপতাপ ভাইৰ বাবে, আশীৰ্বাদ আপতাপ ভাইৰ বাবে। গতিকে মই আশা কৰিম যে আপোনালোকে তেওঁক শুভেচ্ছা দিব, তেওঁক আশীৰ্বাদ কৰিব আৰু তেওঁৰ জয় যাত্ৰা, দিছপুৰলৈ যাত্ৰা আপোনালোকে নিশ্চিত কৰিব। গতিকে এইখিনি কথাৰেই বক্তব্য সামৰি আপোনালোকৰ মাজৰ পৰা আমি বিদায় লৈছো। আপতাপ ভাই জিন্দাবাদ, আপতাপ ভাই জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, জয় অসম, জয় হিন্দ। ধন্যবাদ, নমস্কাৰ।